ক্লাস 9 ছাত্ৰসকল নমস্কাৰ। তোমালোকক মই জেনেৰেল মেথছৰ পুনৰ আলোচনা এই চেপ্টাৰটোৰ পৰা তোমালোকৰ এনুৱেল এক্সামত আহিব পৰা কিছুমান দৰকাৰী এমচিকিউ বুজাই দিম। চোৱা কুৱেশ্যনটো 3.81 পৌনপুনিক p/q আকৃতিৰ ভগ্নাংশটো হ'ল। চোৱা আমাক নাম্বাৰটো দিয়া আছে 3.81 পৌনপুনিক 1ত পৌনপুনিক। এই সংখ্যাটোক আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰোঁ। তোমালোকে জানাই এটা লং পদ্ধতি আছে, দীঘলীয়া পদ্ধতি, কিন্তু আজি মই তোমালোকক শৰ্ট মেথড এটা মই শিকাই দিম। চোৱা ইয়াতে 1ত পৌনপুনিক আছে। ইয়াৰ মিনিংটো হ'ল এইটো তোমালোকে জানাই 1 1 1 1 এনেকৈ 1 ওলাই থাকিব। এতিয়া শৰ্ট মেথডটো হ'ল, চোৱা শৰ্ট মেথডটো মই বুজাই দিওঁ। 3.81 পৌনপুনিক। চাবা 1ত পৌনপুনিক আছে, গতিকে যিটো নাম্বাৰত পৌনপুনিক আছে সেই নাম্বাৰটোৰ বাবে তুমি 9 লিখিবা, 9। আৰু নেক্সট চাবা দশমিকৰ পিছত পৌনপুনিক নাথাকা সংখ্যা এটা আছে, সেই সংখ্যাটোৰ বাবে তুমি লিখিবা 0। ভালো বুজি, যিটো নাম্বাৰত পৌনপুনিক আছে তাৰ বাবে তুমি 9 লিখিবা। দশমিকৰ পিছত পৌনপুনিক নাথাকা নাম্বাৰ এটা আছে, গতিকে এটা 0 লিখিবা। ভালো বুজি, এতিয়া এই গোটেই নাম্বাৰটো লিখিবা 381, পইণ্ট নিদিবা, পইণ্ট নিদিয়াকৈ গোটেই নাম্বাৰটো লিখিবা। তাৰ পিছত তুমি কি কৰিবা, পৌনপুনিক নাথাকা নাম্বাৰ দুটা কি আছে 38 মাইনাছ কৰিবা। আকৌ এবাৰ কৈছোঁ তোমালোকক, পৌনপুনিক থকা নাম্বাৰটোৰ বাবে 9 লিখিবা। দশমিকৰ পিছত পৌনপুনিক নাথাকা নাম্বাৰ যেইটা থাকে, ইয়াতে এটা আছে, এটা থকাৰ বাবে এটা 0 লিখিম। তাৰ পিছত তুমি কৰিবা কি, গোটেই নাম্বাৰটো লিখিবা ওপৰত, লিখি পৌনপুনিক নাথাকা নাম্বাৰ এতিয়া কি আছে 38 অৰ্থাৎ 38, গোটেই নাম্বাৰটোৰ পৰা 381ৰ পৰা 38 মাইনাছ কৰা। এতিয়া মাইনাছ কৰিলে কি থাকিব, 381ৰ পৰা 38 মাইনাছ, এক ধাৰ কৰিবা 11, গতিকে 3 থাকিব, 7 হ'লে 4 3। আমি ৰিজাল্ট কি পাম, 90, ওপৰত থাকিব 3 4 3। এইটো হ'ব তোমাৰ শুদ্ধ অপশ্যন। পালা ট্ৰিক্সটো অপশ্যন বি, বুজি পালা নিশ্চয়।